তো নমস্কাৰ মনুকুল স্বাগতম জনালা আন এটা ভিডিঅ'লৈ সব মনুকুল এটা বহুতেই ভাল খবৰ মনুকুল সব মনুকুল ইণ্ডিয়া কোষ্ট গাৰ্ড নাবিকত নতুনকৈ আকৌ এবাৰ ভেকেন্সি আহি গল মনুকুল 2025 চনত আকৌ এবাৰ নতুনকৈ ইণ্ডিয়া কোষ্ট গাৰ্ড নাবিকত যেটো জিডি আৰু ডিবি আছে যেনেকুৱা জেনাৰেল ডিউটি আৰু ডোমেষ্টিক ব্ৰাঞ্চত নতুনকৈ বহুত কেটা পদ মুকলি হৈছে আৰু ইয়াৰ বাবে মাত্ৰ আপোনালোকে 10 পাস কৰিব লাগে আৰু ইয়াতে কোনো ধৰণৰ পাৰ্সেন্টেজ ধৰা নহয় আপোনালোকে জাস্ট মেট্ৰিক পাস কৰিলে আপোনালোকে এই পদ কেটাত আবেদন কৰিব লাগিব লগতে আপোনালোকক সম্পূৰ্ণ ডিটেইলছ সৈতে দেখাই আছো আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ কেনেকুৱা যেনেকুৱা আপোনালোকৰ বয়সৰ সময় কিমানখিনি বা কোনটো পোষ্টৰ কাৰণে কিমানখিনি শিক্ষাগত অৰ্হতা লাগিব সকলোখিনি দেখাই আছো কিন্তু আপোনালোকে যদি 10 পাসও কৰিছে অকল তথাপিও আপোনালোকে এই পোষ্ট কেটাত আবেদন কৰিব পাৰিব তো সকলোখিনি দেখাই আছো এ টু জেড আপোনালোকে তো তাৰ বাবে আপোনালোকে প্ৰথমে কি কৰিব আমাৰ যেটো অফিচিয়েল ওয়েবসাইট newsapper.com ত আপোনালোকে ভিজিট কৰিব লাগিব সো প্ৰথমে আপোনালোকে গুগলত গৈ সাৰ্চ কৰিব newsapper.com বুলি এনেকুৱা আপোনালোকে চাই আছে তো যদি আপোনালোকে সাৰ্চ কৰিলে আমাৰ ওয়েবসাইটটো এনেকুৱা আহি যাব newsapper.com তো ইয়াতে ক্লিক কৰিলে আপোনালোকে এনেকুৱা ইন্টাৰফেস আহি যাব আৰু আমাৰ ভিডিওটো যেটা চাই আছে ভিডিওটো ডেসক্ৰিপচনত এটা লিংক আছে এই লিংকত ক্লিক কৰিলে ডাইৰেক্ট আপোনালোকে এইখন আৰ্টিকেল ওপেন হৈ যাব তো ইয়াতে আহি আপোনালোকে সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব বা পঢ়ি চাব পাৰিব আৰু এইখিনিতে আৰু এটা ইম্পৰ্টেন্ট কথা আপোনালোকে এটা নিশ্চয় চাই আছে টেলিগ্ৰাম আৰু হোৱাটসঅ্যাপ গ্ৰুপৰ জইনসমূহ এটা বাটন বুলি দিয়া আছে তো আপোনালোকে এইবিলাকত জইন হৈ লব এটা আপোনালোকে তলফালে স্ক্ৰল কৰিলে এটাও চাব পাৰিব যে এতে হোৱাটসঅ্যাপ গ্ৰুপৰ জইনৰ লিংকটো দিয়া আছে তাৰ পিছত টেলিগ্ৰাম গ্ৰুপৰ জইন লিংকটো দিয়া আছে তো এইবিলাকত জইন হৈ ললে আপোনালোকে কি আমি যেতিয়া কিবা ৰিক্ৰুটমেন্ট বা ভেকেন্সিৰ কিবা আপডেট দিও হেবিলাক আপোনালোকে অতি সোনকালে পাই যাব বা ডাইৰেক্ট আপোনালোকক মোবাইলত নটিফিকেশনটো গৈ পাব তো প্লিজ আপোনালোকে এইবিলাকত জইন হৈ লব হোৱাটসঅ্যাপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপত লগতে আমাৰ ইনষ্টাগ্ৰামতো জইন হ'ব পাৰে যে নক এটো আমাৰ ৰিক্ৰুটমেন্টৰ যেটো আৰ্টিকেল হেতু ওপেন কৰিছো এটো আমাৰ অফিচিয়েল ওয়েবসাইট হয় newsapper.com বুলি সো এটা আহিলে আপোনালোকে তলফালে স্ক্ৰল কৰিলে এটা চাব পাৰিব আপোনালোকৰ সকলোখিনি দিয়া আছে যেনেকৈ আপোনালোকে এটা নিশ্চয় চাই আছে যে ইয়াতে প্ৰথমে দিয়া আছে আমাৰ কি ওভাৰভিউটো আপোনালোকে চাব পাৰে যে অৰ্গানাইজেচন জয়েন ইণ্ডিয়া কোষ্ট গাৰ্ড বুলি হয় তাৰ পিছত এপ্লাই প্ৰসেসটো অনলাইন হ'ব এপ্লাই লাষ্ট ডেট আপোনালোকৰ 25 ফেব্ৰুৱাৰী 2025 তাৰ পিছত পোষ্ট নেম নাবিক জেনাৰেল ডিউটি আৰু নাবিক ডোমেষ্টিক ব্ৰাঞ্চ স্যালাৰি আপোনালোকৰ 21700 পৰা আৰম্ভ হ'ব আৰু এটো জব লোকেশনটো আপোনালোকৰ অল ইণ্ডিয়া হয় আপোনালোকে যিকোনো ষ্টেটৰ পৰা বা যিকোনো ষ্টেটতে আপোনালোকে আবেদন কৰিব পাৰিব তাৰ পিছত ইফালে তলফালে স্ক্ৰল কৰি এটা চাব পাৰে যে কোনটো ক্যাটাগৰীত বা কোনটো হেৰিত ভেকেন্সি কিমানটা আছে পোষ্টত সো এটা চাব যে পোষ্ট নাম এতে নাবিক জেনাৰেল ডিউটি এটা আপোনালোকৰ টোটাল পোষ্ট আছে 260 পোষ্ট আছে আৰু এতে আনৰিজাৰ্ভড 100টা ইডব্লিউএছ 25 আৰু এটা আমাৰ ইডব্লিউএছ ৰ যিসকল হেৰি আছে ক্যান্ডিডেট আছে সাৰ্টিফিকেট আছে হিয়টো মানে সকলোৱে মানে আবেদন কৰিব পাৰিব যেটো এটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰি হয় তাৰ পিছত ওবিসিত আপোনালোকৰ 68 এসটি ত আপোনালোকৰ 39 এসসি ত আছে 28 তাৰ পিছত নাবিক ডোমেষ্টিক ব্ৰাঞ্চত আপোনালোকৰ 40টা টোটাল তাৰ পিছত 16টা আনৰিজাৰ্ভ ইডব্লিউএছ 4টা ওবিসিত 9টা এসটি ত আপোনালোকৰ 8টা আছে আৰু এসসি ত আছে 3টা ইয়াৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিলে আৰু এটা ইম্পৰ্টেন্ট বস্তু এটা চাব যে CISF ত নতুনকৈ বহুত কেটা পোষ্ট মুকলি হৈছে 1124টা ভেকেন্সি তো সেই আৰ্টিকেলখন ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰিব তো আপোনালোকে যদি চোৱা নাই প্লিজ ইয়াতে আহি আপোনালোকে চাই লব পাৰিব ইয়াতে আপোনালোকৰ বহুত কেটা পোষ্ট আছে তো যেনক এতিয়া আপোনালোকক দেখাইছো যেটো আমাৰ যেটো নাবিক কোষ্ট গাৰ্ড তো হেতু আপোনালোকে যদি এফিলাস তলফালে আৰু যায় ইয়াতে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ যেটো ইম্পৰ্টেন্ট ডেট হেসমূহ দিয়া আছে নটিফিকেশন ৰিলিজ হৈছিল 21 জানুৱাৰী তাৰ পিছত আপোনালোকৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব আপোনালোকৰ 11 ফেব্ৰুৱাৰীৰ পৰা অনলাইন লাষ্ট ডেট হল এপ্লাই কৰা 25 আৰু ষ্টেজ 1 এক্সামটো আপোনালোকৰ এপ্ৰিলত হ'ব এক্সাক্ট ডেটটো এনাউন্স হোৱা নাই হৈ যাব আৰু তাৰ পিছত আপোনালোকৰ চাব যে এলিজিবিলিটি ক্ৰাইটেৰিয়া সো আপোনালোকৰ এজ লিমিটত আপোনালোকৰ মিনিমাম বয়স হ'ব লাগিব 18 বছৰ ম্যাক্সিমাম 22 বছৰ হলে আপোনালোকে আবেদন কৰিব পাৰিব সো 18 টু 25 আৰু এটা তলফালে হেৰি আপোনালোকৰ এজ ৰিলেক্সেশন দিয়া আছে যেনেকৈ এসসি আৰু এসটি কাৰণে 5 ইয়াৰ্স ওবিসি আৰু এমওবিসি কাৰণে 3 ইয়াৰ্স এজ ৰিলেক্সেশন দিয়া আছে এতিয়া চাওক যে মেইন বস্তু যেটো হল আপোনালোকৰ এডুকেশন কোৱালিফিকেশন সো 10+2 অৰ্থাৎ আপোনালোকৰ 12 পাস হ'ব লাগিব ম্যাথমেটিক্স আৰু ফিজিক্স লৈ আৰু সেন্ট্ৰেল গভৰ্ণমেন্টৰ হ'ব লাগিব তেতিয়া আপোনালোকে এই পোষ্টত আবেদন কৰিব মানে জিডিৰ কাৰণে তাৰ পিছত নাবিক যেটো ডিবি যেনেকুৱা ডোমেষ্টিক ব্ৰাঞ্চত হেতু আপোনালোক অকল 10 পাস কৰিলে হ'ব সেন্ট্ৰেল কাউন্সিলৰ পৰা সো এনেকুৱা আপোনালোকৰ পোষ্ট কেটা আহিছে তাৰ পিছত আপোনালোক চাব যে অনলাইন আবেদনৰ যেটো মাসুল এটা দিয়া আছে জেনাৰেল ওবিসি আৰু ইডব্লিউএছ ৰ কাৰণে 300 টকা আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব এসটি ৰ কাৰণে কোনো ধৰণৰ ফি নাই অনলাইন আবেদন ফ্ৰীতে আপোনালোকে কৰিব পাৰিব স্যালাৰিটো আপোনালোকে চাব পাৰিব যে 21000 ৰ পৰা আপোনালোকৰ
আৰম্ভ আৰু লেভেল 3 লৈকে আপোনালোকৰ পাই যাব ডিএনএছ এলায়েন্স আৰু আদাৰ এলায়েন্স বিলাক আপোনালোকে পাই যাব তাৰ পিছত এফালে আপোনালোকে চাব যে ফিজিক্যাল ফিটনেস পিএফটি ক্ৰাইটেৰিয়া যেটো হেতু আপোনালোকৰ ৰানিংত আপোনালোকৰ 1.6 কিলোমিটাৰ ইন 7 মিনিটত হ'ব লাগিব হাইট আপোনালোকৰ মিনিমাম 157 সেন্টিমিটাৰ স্কোয়াড আপস আপোনালোকৰ 20 আৰু পুশ আপ আপোনালোকৰ 10 তো এইকেইটা আপোনালোকৰ হেৰি পিএফটি ক্ৰাইটেৰিয়া তাৰ পিছত আপোনালোকৰ এটা সিলেকশন প্ৰসেসটো চাব যে ৰিটেন এক্সাম হ'ব প্ৰথম ষ্টেজত সেকেন্ড ষ্টেজত আপোনালোকৰ হ'ব ফিটনেস হেতু আপোনালোকে দিব লাগিব লগতে ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনালোকৰ ষ্টেজ 3 ত আপোনালোকৰ মেডিকেল এক্সামিনেশন হ'ব এটা মানে মেডিকেল টেষ্ট আৰু টেষ্ট ৰিপৰ্ট তাৰ পিছত ষ্টেজ 4 ত আপোনালোকৰ অৰিজিনাল ডকুমেন্ট ভেৰিফিকেশন হ'ব এইখিনি আৰু আপোনালোকৰ বাকি আপোনালোকে এপ্লাই প্ৰসেসটো এতে গৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনৰ লিংকসমূহ এতে তলত দিয়া আছে আপোনালোকক দেখাই আছো যেতে মেছেজ আছে অফিচিয়েল ওয়েবসাইট লিংকটো তাৰ পিছত আপোনালোকে এতে অনলাইন একদম লাষ্টটো চাওক যে অনলাইন আবেদনৰ যেটো লিংক অনলাইন এপ্লাই লিংক হেতু এটা দিয়া আছে তো এটা আহি আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব কিন্তু যেহেতু এটা আবেদনটো আৰম্ভ হোৱা নাই আপোনালোকৰ এটো আবেদন হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা তো 15 ফেব্ৰুৱাৰীৰ পিছত আপোনালোকে আবেদন কৰিলে হ'ল সো এইটো আছিল এটা সৰু ইনফৰমেশন তো নিশ্চয় আপোনালোকে ভাল পালে যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰি দিব এনেকুৱা ইনফৰমেশন পাবলৈ আপোনালোকে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে WhatsApp আৰু Telegram গ্ৰুপসমূহত জয়েন হৈ ল'ব সো আজিলৈকে মানে বাই জয় অসম